হেল্ল' ষ্টুডেণ্ট, এটা আপডেট। আচলতে এইটো আপডেটটো আচলতে ক্লাছ 12ৰ যিসকলে এক্সাম দিছে এইবাৰ, মানে যিসকলে এইচএছ এক্সাম দিছে তেওঁলোকৰ বাবেহে। মানে যিসকলে এই কেইদিনমান দিন বহুত এনেকুৱা হৈ আছিলে ন, এই ক্লাছ 12ৰ ৰিজাল্ট কেতিয়া দিব কেনেকুৱা হৈ আছিলে। যিহেতু তেওঁলোকৰ ন'টিচ এখন ওলাইছিলে, মানে যিসকল ফেক ন'টিচ ওলাইছে সেইবোৰৰ কথা কোৱা নাই। এইবেলি ৰমেশ পেগু ডাঙৰীয়া অৰ্থাৎ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে ফেচবুক পষ্টতো দিছে, ফেচবুক পষ্টত দিছে যে 28 এপ্ৰিলত হেনো ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। আৰু এই ৰিজাল্ট আপোনালোকৰ বা তোমালোকৰ সকলোৰে ভালেই হ'ব আশা কৰোঁ। তোমালোকে বেছি টেনশ্যন লৈ নাথাকিবা, ৰিজাল্ট আৰু হৈ যাব। যদি বেয়াও হয় ইমান টেনশ্যন কৰিব লগা নাই, জীৱনটো বহুত পৰীক্ষাৰে আৰু ভৰপূৰ হৈ পৰিব। কাৰণ এটা পৰীক্ষা বেয়া হ'লে যে জীৱনটো ক্ষতি হৈ যায় বা নষ্ট হৈ যায় তেনেকুৱানো কোনো কথা নাই। যদি বেয়া হয় বেছিকৈ আকৌ দিবা, আৰু যদি অলপ চলপ বেয়া হয় তাত ইমান টেনশ্যন কৰিবলগীয়া কথা নাই। আপডেটটো তেনেকৈ আছিলে যে তোমালোকৰ ৰিজাল্টসমূহ 28 এপ্ৰিলত দিব, ক্লাছ 12 এইচএছ এক্সামটো ৰিজাল্টটো। আৰু আমি অসম হেল্প ডেস্কত জনাই বহুত দিন এক্টিভ নাছিলোঁ, কাৰণ অসম হেল্প ডেস্ক কিছুমান কামৰ বাবে, আমি ব্যক্তিগত কামৰ বাবে আমি ইয়াত এক্টিভ হোৱা নাছিলোঁ। আমি ৱেবছাইটটোৰ বিষয়ে জনাইছিলোঁ, জাষ্ট এটা ৰিল বা শ্বৰ্টছত জনাইছিলোঁ আমি। অসম হেল্প ডেস্ক এতিয়া সম্পূৰ্ণ ছ'চিয়েল মিডিয়াত এভেইলেবল আছে। কিন্তু এতিয়া আমি ৱেবছাইটটো ৰান কৰিছোঁ, ৱেবছাইটত কিছুমান কাম চলি আছে লাহে লাহে, মানে আমি ইমান ধীৰে ধীৰে গৈ আছোঁ, আমি ইমান ফাষ্টত যাব পৰা নাই আচলতে কিছুমান কামৰ কাৰণে। তোমালোকে আমাৰ ৱেবছাইটত যাই চাব পাৰিবা। ইয়াত ক্লাছ 1ৰ পৰা 12ৰ পিছত BA MA আটাইবোৰ আমি প্ৰদান কৰিম লাহেকৈ। আমাৰ কিছুমান কৰ্চ আচলতে এক্টিভ হৈছিলে, 2 মাহ আগত এক্টিভ কৰিছিলোঁ কেইটামান কৰ্চ, আৰু আমি ডিএক্টিভ কৰি থোৱা হৈ গৈছে কম্পিটিটিভ এক্সামৰ কাৰণে আৰু কিছুমানৰ কাৰণে। কিন্তু এতিয়া আমি ক্লাছ 1ৰ পৰা 10লৈকে এই কিছুমান লিংকসমূহ এক্টিভ কৰি ৰাখি দিছোঁ, সেইসমূহ থাকিব। তোমালোকে ভৱিষ্যতে বেলেগ কিবাহৰ কাৰণে যে প্ৰয়োজন হয় আমাৰ অসম হেল্প ডেস্কত আপোনালোকে চাব পাৰিব। ধন্যবাদ, ভালে থাকা আৰু বেষ্ট উইচেছ থাকিল আপোনালোকৰ ৰিজাল্টৰ বাবে।